শিৱসাগৰ জিলাখনত আচলতে গৰু চোৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। ক'ব লাগিব যে সমান্তৰালভাৱে শিৱসাগৰৰ গ্ৰাম্য অঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ। গ্ৰাম্য অঞ্চলতে এই গ্ৰাম্য অঞ্চলসমূহৰ পৰা দেখা পোৱা গৈছে যে বিভিন্ন সময়ত গৰু চুৰি চক্ৰই আচলতে গৰুসমূহ চুৰি কৰি পেলাই বহিৰাজ্যত সৰবৰাহ কৰি আহিছে, কিন্তু আৰক্ষীয়ে এই গৰু চুৰি চক্ৰসমূহক আটক কৰিবলৈ সক্ষম হোৱা নাই। সেইদিনা দেখা পোৱা গৈছিলে যে গৌৰীসাগৰৰ পৰা ভালেকেইটা গৰু চুৰি কৰি বহিৰাজ্যত আচলতে সৰবৰাহ কৰিবলৈ চোৰাং চক্ৰ উৎসাহিত হৈ পৰিছিলে। গৰাকীয়ে গৌৰীসাগৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছিলে। অভিযোগ দাখিল কৰাৰ কিছু মুহূৰ্তৰ পাছতে আমগুৰি আৰু হালটিং আৰক্ষীৰ তৎপৰতাত গৰুসমূহ জব্দ কৰিবলৈ আৰক্ষীয়ে সক্ষম হয়, কিন্তু চুৰি চক্ৰৰ লগত জড়িত ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত পুনৰ গৌৰীসাগৰৰ পৰা গৰু চুৰি চক্ৰ উৎসাহিত হৈ পৰে আৰু এই গৰু চুৰি চক্ৰই গৌৰীসাগৰ খনামুখ ডিমৰুগুৰিৰ পৰা কেইবাটাও গৰু চুৰি কৰি লৈ গৈছে আৰু গৰাকীয়ে ইতিমধ্যে গৌৰীসাগৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে, কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো গৰু চুৰি চক্ৰৰ লগত জড়িত ব্যক্তিক চিনাক্তকৰণ কৰিব পৰা নাই। দেখা পোৱা গৈছে যে সেইদিনা নাজিৰা সীমান্তৱৰ্তী গেলেকী কলগাঁৱৰ পৰা দুটাকৈ গৰু চুৰি হৈছিল। গৰু চুৰি হোৱাৰ পাছতেই গৰাকীয়ে গেলেকী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিলে। অভিযোগ দাখিল কৰাৰ পাছতেই গৰু যিহেতু বিভিন্ন সময়ত সৰবৰাহ কৰি বা বিক্ৰেতাৰ মাজত যি সম্পৰ্ক, এই সম্পৰ্ক ৰক্ষা কৰি অহা লোকক আৰক্ষী থানালৈ মাতি নিয়া হ'ল, সোধপোছ কৰা হ'ল। গেলেকী আৰক্ষীয়ে সোধপোছ কৰিলে, কিন্তু কোনো ব্যক্তিকে চিনাক্তকৰণ কৰিব নোৱাৰিলে। এতিয়া ক'ব লাগিব যে গেলেকী, মিছাজান, দেওপানী, নামটি চাৰিআলিত ইতিমধ্যে গৰু চুৰি চক্ৰসমূহ সক্ৰিয় হৈ পৰিছে, যিহেতু বহিৰাজ্য, যিহেতু নাগালেণ্ড খুব ওচৰতে আছে। নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ বিভিন্ন সময়ত ৰাইজে অভিযোগ তুলি আহিছে, কিন্তু আৰক্ষীৰ আচলতে যিটো ভূমিকা আচলতে পুতৌজনক নেকি, এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ৰাইজে বিভিন্ন সময়ত প্ৰশ্ন কৰি আহিছে যে আৰক্ষী আচলতে সক্ৰিয় হোৱাহেঁতেন, কিন্তু এই গৰু চুৰি চক্ৰসমূহ আচলতে সক্ৰিয়তা কেতিয়াও অৱলম্বন কৰিব নোৱাৰিলেহেঁতেন, অথবা তেওঁলোকে গৰু চুৰি কৰিব নোৱাৰিলেহেঁতেন। অনাগত সময়ত আৰক্ষীৰ আচলতে ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হ'ব বা আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ লয় সেইটো লক্ষণীয় হ'ব। 2024 এই 29 তাৰিখত যোৱাৰাতি মানে গৰু 4জনী চুৰি নিছিলে। তাৰ সন্দৰ্ভত আমি আৰক্ষীক জনাই মানে তাৰ সংহত উলিয়াই যেনে তেনে গৰুজনী উদ্ধাৰ হ'ল। কিন্তু আজি 9 বজাত, আজি 9 তাৰিখৰ যোৱাৰাতি এজনী গাই গৰু লৈ গ'ল। আমি একো ক'ব নোৱাৰিলে, আমি ঠিক মানে 5টা বজাতে গম পাইছোঁ যে এইদৰে দিনকে চুৰ কৰি থাকিলে আমিতো এইবোৰে জীৱিকা আছিলে। গতিকে সেই জীৱিকাটো আমাৰ বন্ধ কৰিবৰ কাৰণে যিটো চেষ্টা কৰিলে, সেইটো কাৰণে আমি থানাত এতিয়া মই এজাহাৰ দি আহিছোঁ আৰু থানাৰ লগত আমি যোগাযোগ কৰিছোঁ। থানাই যিমান পাৰে কৰিম বুলি আমাক সাহস দিছে আৰু সেইটো কাৰণে অহা দিনত যাতে নহয়, এতিয়া মানে চুৰ যেনে কায়াক্ত কৰি দোষীক শাস্তি বিহাৰ আমি পৰামৰ্শ দিছোঁ মানে তাত থানাত।